জনয় আরি বাক যাই মুনি রাকু মারা হে জানা আরি যাই মুনি রাকু মারা হাতে জল হাত ধরি ধীরে ধীরে বইলা চলি হাতে জল হাত ধরি ধীরে ধীরে বইলা চলি সদায় দেখি থকা সৰজু নদীখনে প্ৰতিদিনে নৈপৰূপত প্ৰতিভাত হয় সন্মুখত মোৰ কুলু কুলু সৰজুৰ সুললিত ধ্বনিয়ে এক অপূৰ্ব সাংগীতিক মূৰ্ছনাৰ কৰিছে সৃষ্টি আহা যেনিয়ে চাওঁ দেখা পাওঁ প্ৰকৃতিৰ ৰূপ মনোহৰ খৌৱা নদীৰ দলিয়লি প্ৰজন্ত কণকণ বালিমাহে চৰাইবোৰে বলুকাত অপূৰ্ব ভাস্কৰ্যত কৰিছে সৃষ্টিত্ব হে প্ৰভু তোমাৰ কি যে বিনন্দীয়া সৃষ্টি দেখিয়েই সৰজুৰ নান্দনিক ৰূপ জাগতিক জীৱনৰ প্ৰতি মুখবিষ্ট হ'ব খোজে মোৰ এই হাৰ্দিক ব্ৰাহ্মণ্য জীৱন কিন্তু সেয়া যে আমাৰ বাবে সুদূৰ পৰাশত অন্ধ পিতামাতাৰ দায়িত্ব এতিয়া আমাৰ হাতত জীৱনৰ সৰহ সময় তেওঁলোকৰ শুশ্ৰূষাতে যায় নিজৰ বাবে চোন ভাবিবলৈ আখৰেই নাই তথাপিতো সুখী মই লাভ কৰি পিতামাতাৰ চৰণ ছায়াত কিবা কিবি ভাবি ভাবি বহু সময় অবাবতিত ঘটিলো ব্যয় যাওঁ জললৈ ঘূৰি যাওঁ আমাৰ আশ্ৰমে আপেক্ষিছে পিতামাতা অধীৰ আগ্ৰহে
সৰজ নদীৰ তীৰৰ পৰা ভাহি আহিছে ঘট ঘটেক অদ্ভুত শব্দ। নিশ্চয় নিশ্চয় উন্মত্ত গজৰাজৰ এটি দলে আশ্ৰয় গ্ৰহণ কৰিছে সেই অৰণ্যৰ মাজত। নহয় নহয়, সেয়া সেয়া সিহঁতে পান কৰিছে সৰুচুৰ নিৰ্মল জল। যাওঁ, শব্দভেদী বান মাৰি মুহূৰ্ততে বাধা দিয়াৰ সৰু ব্যৱস্থা, অন্যথা অমংগল সনিকট মোৰ। দেখো দেখো রাজা অতি ঋতু পরা কিনো বিধি লিখিলে কোনে মোক কৰিলে পৰমপিত। কি নহয় তো গজৰাজ, শুনা পাওঁ মই মনুষ্যৰ কাতৰ। নিশ্চয় নিশ্চয় মোৰ ঘৰত বৃদ্ধ হ'ল তেওঁ। যাওঁ, সেই তীক্ষণে গৈ কৰোঁগৈ সাহায্য, নহ'লে তেওঁৰ মেলিব মৰণ। পিতা, চোৱাগি তোমাৰ পুত্ৰৰ বিলাস। চকুৰে দেখিছো অন্ধকাৰ। কোন সিটো অধপাতকি কিবা উদ্দেশ্যই সাজিব খোজ মোৰ দৰে নিৰীহ প্ৰাণিক বধি। কি মোৰ ঘৰত বৃদ্ধ হ'ল কোনো এক মনে কুমাৰ। মনে কুমাৰ ক্ষমা কৰে মোক, ঐ কেন কৰিল মই হৰ প্ৰহাৰ। কুমাৰ হে মণি কুমাৰ, সহজৰ নৃপতি অযোধ্যাৰ মেঘৰ সন্ধানে আহিছিলো সৰস্বতীৰে। ঘট ঘটেক শুনিলো অদ্ভুত শব্দ। ভাবিলো মই উন্মত্ত গজৰাজ। আত্মৰক্ষাৰ হেতু শব্দভেদী পান মই কৰিলো প্ৰহাৰ। আৰু সেই পানে মণি কুমাৰ ৰাজা অন্ধ পিতা মাতা, তার মানে তুমি অন্ধ মনির। কৰিবা বিধিয়ে ইয়াকে লিখিলে নজানে। মণি কুমাৰ চাঞ্চনা দাৰুণ চাঞ্চনা মোৰ হৃদয়ৰ ঘৰডাল কাশী দিয়া ৰাজা, কাশী দিয়া। নিশ্চয় নিশ্চয় মণিপুত্ৰ, তুমি মৰিব নোৱাৰা।
বিৰথেৰে যাম তোমাক অযোধ্যালৈকে ৰাজবৈদ্যৰ পথত আৰোগ্য হবা তুমি কুমাৰ মণিকুমাৰ ৰবা মণিকুমাৰ মই তোমাৰ হৰদান কাঢ়ি দিছো হরি মণিকুমাৰ 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 পাপিত ঘৰত আগৰত নিবৰ্জিত কৰি গুচি গ'ল মণিপুত্ৰ স্থানলৈ হে প্ৰভু কি কৰো মই পথ মোক কৰা প্ৰদৰ্শন নাই লৈ যাওঁ মণিপুত্ৰৰ নিথৰতে পিতৃ মাতৃৰ ওচৰলৈ নাজানো আজি কি ঘটিব মোৰ ভাগ্য মণিপুত্ৰ দেব কন্ধে দশরথ রাজা Thank you.